হেল্ল' গাইছ ৰং টিভিত উপস্থিত ভূগোল ধাৰাবাহিকখনৰ আজিখনতে চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে ভূগোল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধাৰাবাহিকখনৰ আজিখনতে আপোনালোকে দেখিবলৈ পাব মন্দিৰাই অধীৰক ক'ব যে ইন্দ্ৰই মোৰ খুৰী আৰু ভাইটিক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল। সিহঁতৰ জোচত মেডিচিন মিলাই ইন্দ্ৰই খুৱাইছিল। সিহঁতৰ কপাল ভাল আছিল কাৰণেহে বাচিলে। তেতিয়া বাৰু অধীৰে মন্দিৰাক কি ক'ব? এইফালে আকৌ মন্দিৰে ইন্দ্ৰক ক'ব যে তোমাৰ মুখৰ আৰু প্ৰকৃত চেহেৰাখন আজি দেউতাৰ আগত ফাদিল কৰিম। খুৰী আৰু ভাইটিৰ জোচত তুমি কি মিহলাইছিলা? সকলো প্ৰমাণ আছে মোৰ তাত। এতিয়া বাৰু ইন্দ্ৰই আদিৰ দেউতাকক কি উত্তৰ দিব জানিবলৈ পাব ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। ধাৰাবাহিকখনৰ আনটো খণ্ডত দেখিবলৈ পাব চন্দনে দৰিকাক ক'ব যে মই অজানিতে তোমাৰ ওচৰত ভুল কৰিছো। মই হাতযোৰ কৰি তোমাৰ ওচৰত ক্ষমা খুজিছো। মই জানো যে মই কৰা ভুলৰ ক্ষমা নাই, কিন্তু মোক আৰু এটা সুযোগ দিয়া যাতে মই তোমাৰ বিশ্বাস ঘূৰাই আনিব পাৰো। আৰু তেতিয়া দৰিকাই ক'ব যে বিশ্বাস ভাঙিবলৈ এটা মুহূৰ্ত লাগে, কিন্তু গঢ়িবলৈ বহুত সময়ৰ প্ৰয়োজন। অতীতৰ চাহ আঁতৰি নতুন সত্য পোহৰলৈ অহাৰ পিছতহে মই কিবা সিদ্ধান্ত ল'ব পাৰিম। এতিয়া বাৰু চন্দনে যে দৰিকাক ক্ষমা বিচাৰিছে তাৰ আগত চন্দনৰ কি ষড়যন্ত্ৰ লুকাই আছে জানিবলৈ পাব ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আকৌ দেখিবলৈ পাব মন্দিৰে অদিতিক ক'ব যে তোমালৈ মোৰ বেয়াই লাগে জানা, সেইকাৰণে তুমি ভুল কৰিলেও মই তোমাক বেয়া পাব নোৱাৰো। তুমি আজিলৈকে নাজানা তোমাৰ মা দেউতা কোন। আজি সময় আহি পালে সকলো কোৱাৰ। বহু বছৰ ধৰি এটা ডাঙৰ সত্য বুকুৰ মাজত লুকাই ৰাখিছিলো, কিন্তু আজি তোমাৰ ওপৰত হৈ থকা অন্যায়ে মোক বাধ্য কৰিলে মুখ খুলিবলৈ। এতিয়া বাৰু মন্দিৰাই অদিতিৰ আগত কি সত্য প্ৰকাশ কৰিব জানিবলৈ পাব ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে ভূগোল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।